কিটচেন ব্লগ চলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গাখীৰ 1 লিটাৰ গৰম হ'বলৈ দিছিলোঁ, গাখীৰখিনি ফাটি থাকিলে। এয়া মই গাখীৰখিনিৰ পৰা চানা উলিয়াই লৈছোঁ। এয়া চানাখিনি মই এতিয়া পনীৰ ভুৰ্জি বনাম। আপোনালোকে গাখীৰ ফাটিলে কি কৰে বাৰু জনাবচোন কমেণ্ট কৰি। মই ইয়াৰে ভুৰ্জি বনাম। ভুৰ্জি বনাবলৈ মই লৈছোঁ 2টা পিঁয়াজ আৰু এটা ডাঙৰ চাইজৰ বিলাহী আৰু এয়া 4-5টামান জলকীয়া। এতিয়া মই এইখিনি মিহিকৈ কুটি ল'ম। এয়া মই পিঁয়াজ 2টা আৰু জলকীয়া আৰু এয়া বিলাহী এনেদৰে কাটি লৈছোঁ। এতিয়া এইখন মই অলৰেডি গৰম হ'বলৈ পাতি দিছোঁ। এতিয়া মই ইয়াতে মিঠাতেল দিম। এতিয়া মই ইয়াতে বিলাহীখিনি এড কৰিম। লগাই ল'ম আৰু ইয়াতে এতিয়া সোৱাদ অনুযায়ী নিমখ এড কৰিম। এইখিনি মই অকণমান লগাই দিম, ঢাকি দিম যাতে এইখিনি অকণমান সিজি যায়। এতিয়া আমি টেমাখিনি গুচাই লওঁ, অকণমান লগাই দিছোঁ। বিলাহীখিনি অকণমান সিজি গৈছে দেখিছেনে? তেল ওলাবলৈ আৰম্ভ কৰিছে। ইয়াতে মই হালধি এড কৰিম। মই ইয়াতে ধনিয়া চামুচ এড কৰি আৰু জিৰা আধা চামুচ এড কৰি দিম। বিলাহীখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এতিয়া তেলখিনি ওলোৱালৈকে এয়া সিজি গৈছে দেখিছেনে ধুনীয়াকৈ বিলাহীখিনি এনেকৈ ভাজি ভাজি ইয়াতে তেল ওলোৱালৈকে ৰৈছোঁ। এতিয়া আমি ইয়াতে চানাখিনি এড কৰি দিম। চানাখিনি এড কৰাৰ পিছত আমি আৰু দুইখিনি মিক্স হোৱালৈকে ভাজি থাকিম। এনেকৈ ভাজি থাকিম আমি। এনেকৈ ভাজি ভাজি যেতিয়া এইখিনি ধুনীয়া মিক্স হৈ যায় আৰু তেলটো ওলাবলৈ লয় তেতিয়া এইখিনি নমাবলৈ হ'বই। এয়া তেল ওলাবলৈ আৰম্ভ কৰিছে দেখিছেনে? তেল বিৰিঙিছে। এয়া হৈ গ'ল। মই এইখিনি এতিয়া নমাই ল'ম। এয়া মোৰ পনীৰ ভুৰ্জি ৰেডি হৈ গ'ল। এয়া আমি ৰুটিৰ লগত সাৰ্ভ কৰিম। এয়া ৰুটিৰ লগত খাবলৈ বৰ টেষ্টি লাগে খাই। আপোনালোকে ভাতৰ লগতো খাব পাৰে, ইমান টেষ্টি লাগে খাই। এনেদৰে বনাই খাই চাবচোন, ইয়াৰ সোৱাদ পাহৰিবই নোৱাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।